নমস্কাৰ বন্ধুসকল মিষ্টাৰ টি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এই মুহূৰ্ততে আপোনালোকৰ ওচৰলৈ লৈ আনিছো এটা খুবেই ভয়ংকৰ খবৰ। আজিৰ দিনটোত সংবাদ মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰা এটা নাম হৈ গ'ল মানস চলিহা। মানস চলিহাই আলফা স্বাধীনক উভতি ধৰিছিল। আলফা স্বাধীনক কিছুমান কটু মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিল। মানস চলিহাই আলফা স্বাধীনৰ বিৰুদ্ধে কৰা যিটো বিস্ফোৰক মন্তব্য, এই বিস্ফোৰক মন্তব্যৰ প্ৰত্যুত্তৰ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াই ভয়ংকৰভাৱে দিয়া দেখিবলৈ পোৱা গৈছে। বন্ধুসকল মানস চলিহাক আলফা স্বাধীনে উভতি ধৰা দেখিবলৈ পোৱা গৈছে, ভয়ংকৰভাৱে উভতি ধৰা দেখিবলৈ পোৱা গৈছে। বন্ধুসকল মানস চলিহাই আলফা স্বাধীনৰ বিৰুদ্ধে কৰা যিটো বিস্ফোৰক মন্তব্য, এই মন্তব্যটোত কি আছিল আহক বন্ধুসকল প্ৰথমতে মানস চলিহাৰ মন্তব্যটো শুনি লওঁ। প্ৰথমতে লাইভটো আহি মানে মোৰ কিছুমান বহুত কথাৰ বাবে লাইভটোত আহিছো। এটা বুঢ়া শিয়ালে, এটা বুঢ়া মেকুৰীয়ে হাবিৰ মাজৰ পৰা মেও মেও কৰি মোক দম দি আছে। আৰু মই এটা কথা কৈ দিছো, মই মানস হয়। এই হাবিৰ মাজৰ পৰা মানে সিংহৰূপী যিটো মেকুৰী দম দি মোক লাভ নাই। বেলেগক দম দিয়ক, মোক এই দম দি ভয়ো খুৱাব নোৱাৰে আৰু এইবোৰ দম মোৰ ওচৰত নেখাতেও। মই সন্মুখা সন্মুখী দম দিয়া মানুহ, সন্মুখা সন্মুখী কাম কৰা মানুহ। এই হাবিৰ মাজৰ পৰা চল চাতুৰি কৰি জংঘলৰ মাজত সোমাই থাকি মেকুৰীৰ দৰে মেও মেও কৰি দম দি মোক একোডাল কৰিব নোৱাৰে, প্ৰথম কথাটো। আৰু মই সেই দমলৈ ভয়ো নকৰো। সেইকাৰণে এইবোৰ 24 ঘণ্টাত কিবা কৰিম, ছেটেলাইট চেনেলৰ যোগেদি মানে ফোন কৰি, তাতকে মোক ডাইৰেক্ট ফোন কৰক। এই মোৰ ওচৰত এই মেকুৰীৰ দমবোৰ হাবিৰ মাজত লুকাই চুকে দেখাই একো লাভ নাই। আৰু মই সেই দমলৈ ভয়ো নকৰো আৰু মোক একোডাল কৰিবও নোৱাৰে। সেই মেকুৰী দমে মোক একো নোমডালো লৰাব নোৱাৰে। চ' সেইকাৰণে সঁচাটো কওক, মিছা পলিটিক্স বাদ দিয়ক আৰু এই মেকুৰীৰ দৰে হাবিৰ ভিতৰৰ পৰা মেও মেও কৰি মোক দম দি লাভ নাই। আৰু মই সেই দমলৈ ভয় নকৰো, সেইটোৱে মই হয়। এটা বুঢ়া মেকুৰীয়ে হাবিৰ আৰু এই মন্তব্য শুনি পোৱাৰ লগে লগে আলফা স্বাধীনৰ ফালৰ পৰা আহি গ'ল এখন বিবৃতি। সেই বিবৃতিখনত লিখা আছে মানস চলিহাক লৈ পেলাই বিচাৰ বিবেচনা কৰা হ'ব। আলফা স্বাধীনে কৰা মন্তব্য বন্ধুসকল, মানস চলিহাক লৈ পেলাই আলফা স্বাধীনে বিচাৰ বিবেচনা কৰা হ'ব। বিচাৰ কেনেকুৱা ধৰণেৰে কৰা হ'ব, বিবেচনা কেনেকুৱা ধৰণেৰে কৰা হ'ব কোৱা হোৱা নাই, কিন্তু বুজিব পৰা মতে আলফা স্বাধীনে বিচাৰ বিবেচনা কৰিব মানস চলিহাৰ ওপৰত। বিবৃতিখনত আৰু এটা কথা উল্লেখ আছে বুলি গম পোৱা গৈছে বন্ধুসকল। মানস চলিহাৰ এখন ফটো ভাইৰেল হৈছিল, প্ৰথমতে দেখিবলৈ পোৱা গৈছিল। গাড়ী এখনৰ সন্মুখত থিয় হৈ আছিল আৰু গাড়ীখনত লিখা আছিল গভৰ্ণমেণ্ট অফ আছাম। গতিকে এইটো এটা বিৰাট ডাঙৰ এটা প্ৰশ্নবোধক। গতিকে আলফা স্বাধীনে দাবী জনাব বিচাৰিছে, প্ৰশ্ন কৰিব বিচাৰিছে অসম চৰকাৰখনক যে এনেকুৱা ধৰণৰ বিতৰ্কমূলক ফটোখনক লৈ পেলাই, কিয়নো পাৰ্চনেল যদি গাড়ী হয়, মানুহজনৰ গাড়ীখনত লিখা আছে গভৰ্ণমেণ্ট অফ আছাম। গতিকে এই বিষয়বস্তুটোক লৈ পেলাই চৰকাৰে এতিয়ালৈকে বিচাৰ বিবেচনা কিয় কৰা হোৱা নাই? এনেকুৱা ধৰণৰ প্ৰশ্ন আলফা স্বাধীনৰ এই বিবৃতিখনত উল্লেখ আছে বুলি গম পোৱা গৈছে বন্ধুসকল। ঠিক এনেকুৱা ধৰণেৰে ইজনে সিজনক বিস্ফোৰক মন্তব্য প্ৰেৰণ কৰি আছে, ইজনে সিজনক উভতি ধৰা দেখিবলৈ পোৱা গৈছে বন্ধুসকল। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব, নাইবা কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব, এই কথাক লৈ সকলোৱে চিন্তিত হৈ পৰিছে। আলফা স্বাধীনে প্ৰেৰণ কৰা সেই বিবৃতিখনত আৰু কি কি উল্লেখ আছে সম্পূৰ্ণৰূপে মই গম পোৱা নাই। যদি মই গম পাওঁ আপোনালোকৰ মাজলৈ নিশ্চয়কৈ প্ৰেৰণ কৰিম বন্ধুসকল, কিয়নো সেই বিবৃতিখনৰ সম্বন্ধে নিউজ চেনেল এখনত সম্প্ৰচাৰ হৈ আছিল। সেইটো কাৰণে তাৰ পৰাই মই সংগ্ৰহ কৰি পেলাই তথ্যখিনি সংগ্ৰহ কৰি আপোনালোকক জনোৱাৰ এটা চেষ্টা কৰিলোঁ বন্ধুসকল। উক্ত যিটো ঘটনা, এই ঘটনাটোক লৈ পেলাই বৰ্তমান মানুহৰ এক্সপ্ৰেছনেই চেঞ্জ হৈ গৈছে বন্ধুসকল। কিয়নো ঘটনাটোৱে এনেকুৱা ধৰণৰ হৈ পৰিছে, ৰহস্যৰ পৰা আৰু অধিক ৰহস্যৰ মাজলৈ সোমাই যোৱা দেখিবলৈ পোৱা গৈছে। কিয়নো আজি 2 দিনমানৰ আগতে মানস চলিহাৰ যিবোৰ ভাষ্য আমি দেখিবলৈ পাইছোঁ, অসমবাসী ৰাইজে দেখিবলৈ পাইছিলে, তেতিয়া তেখেতৰ ভাষ্যবোৰ সম্পূৰ্ণ বেলেগ আছিল। আৰু এতিয়া আলফা স্বাধীনৰ বিৰুদ্ধে কৰা যিবোৰ মন্তব্য, সেই মন্তব্যটো সম্পূৰ্ণ বেলেগ ধৰণৰ। তাৰমানে সেইকাৰণে মানস চলিহাই প্ৰেৰণ কৰা যিটো মন্তব্য, এই মন্তব্যটোক বহু লোকেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। আপোনাৰ ফেচবুক যিটো পোষ্ট আছিলে, সেই ফেচবুক পোষ্টৰ কমেণ্ট বক্সত যেতিয়া আপুনি সোমাই চাব, তেতিয়া আপুনি গম পাই যাব যে মানুহে কেনেকুৱা ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। গতিকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ কোনো ধৰণৰ যেন অপ্ৰীতিকৰ ঘটনা
ঘটনাৰ সংঘটিত নহয় বুজা পৰামৰ্শৰ মাজত যেন সকলোবোৰ ঠিক হৈ যায় তাৰে কামনা কৰিছোঁ আৰু আশা কৰোঁ যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে মই প্ৰেৰণ কৰা যিকোনো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে লগে লগে পাই যায় ধন্যবাদ জয় আই অসম